গুৱাহাটীত ওলাওঁতে আজি এঘণ্টা লাগি গ'ল পানী আছে নেকি পানী গুৱাহাটীৰ পৰা ওলাওঁতে এঘণ্টা লাগি গ'ল পানীতে অঁ এই একদম মই ৰাইট টাইমত পালোঁ দেই ৰনো যায় অঁ এই অজয়টো কালি ওচৰতে কৈছেতো কথা অঁ তাৰপিছত আৰু ৰনদাই ইয়ালৈকে আহি আমি অকণমান খোৱা জেগাত পঠাইছোঁ আপুনি যাওক আমি মই মানে টাইমটো হেৰি কৰিব পাৰি নাই আৰু গুৱাহাটীত বহুত পানী সেইখিনিও কৰিলোঁ সেইখিনিও মানিলোঁ ডাবুল হৈ গ'ল এনেকুৱা হৈছিলে 7.5 মিটাৰ দ আছিলে নদীবোৰ আছেই অকণমান আগলৈ ডাবুল কৰি ডাবল হৈ গ'ল এইখিনিতো আছে ইফালেও আছে এইবিলাক মস্ত নহয় এইফালে মানে এইফালে পানীটো দ থাকিলে কামখিনিতো ভালেই হৈ গ'ল ইটোফালেতো গণ্ডগোল নাই খুলি দিওঁ মানুহৰ কিন্তু খুলি দিলেতো সেইটো আকৌ হেৰি আছে ভাঙি দিম ছাৰ আমি ছাৰ খোলা গাড়ী আছিলে নোসোমাবলৈ গাড়ী মানুহ ড্ৰাইভৰ কাৰণে ছাৰ ব্লক কৰি দিলোঁ ছাৰ কেতিয়া দুপিনে বান্ধি দিছোঁ পাৰি আমাৰ স্কুলৰ পৰা নাই লাগিলে কৈ লৈ দিম সেইটো বেলেগ কথা হ'ব সেইটো লৈ কথা নাই বাৰু মই কথাটোহে কৈছোঁ এই অঞ্চলত কি পৰিস্থিতি হৈছিল সকলোৱে আপোনালোকে জানেই আমাৰে কিছু হয়তো টেকনিকেল ইছ্যু আছিলে যাৰ কাৰণে আমি যি স্লুইচ গেটখন বনাইছিলোঁ স্লুইচ গেটখনৰ ছাইডত পুনৰ ছিগিছিল আৰু ছিগাৰ ফলত এই অঞ্চলৰ ৰাইজ বিপদত পৰিছিল কিন্তু আমি লগত কি কৰিছিলোঁ এই অঞ্চলতেই এই ঠাইতে কফাৰ ডাম আমি আৰম্ভ কৰিছিলোঁ প্ৰায় 1.5 মাহ যুঁজি আমাৰ ডিপাৰ্টমেণ্টৰ সকলো মানুহে আনকি ইয়াতে তম্বু তৰি থাকি লৈছিলে আমাৰ ইঞ্জিনিয়াৰ চিফ ইঞ্জিনিয়াৰটো প্ৰায় সপ্তাহত 2 দিন আহিছিলে এবাৰ দুবাৰ ময়ো আহিছিলোঁ সপ্তাহটো নিজেই গোটেইখিনি তদাৰক কৰিছিল মুঠৰ ওপৰত নেক্সট বানপানীটোতে যাতে মানুহৰ বিপদ নহয় তাক কৰিবলৈ প্ৰয়াস কৰিছিলোঁ আচলতে যোৱাবেলি আমি এখন ব্ৰহ্মপুত্ৰক ভেটিছিলোঁ ইয়াতে এইটো যিটো ভাগিছিল তাৰ ব্ৰহ্মপুত্ৰৰ পৰা অহা খুঁটি ব্ৰহ্মপুত্ৰক ভাটা বাৰিষাৰ দিনতে ইমান সম্ভৱ নাছিলে কিন্তু ৰাইজৰ সহায় সহযোগত বা ভগৱানৰ আশীৰ্বাদত আমাৰ সকলো ব্যক্তিৰ প্ৰচেষ্টাৰ ফলত আমি এই কাম সম্পূৰ্ণ কৰিবলৈ আমি সক্ষম হৈছিলোঁ তাৰ ওপৰত য'ত ভাঙিছিল আচলতে আমাৰ কফাৰ ডামটোৱে খুব ষ্ট্ৰংলি বনাইছিলোঁ কিন্তু কফাৰ ডামটো আমি যিহেতু আমাৰ যিটো অৰিজিনেল য'ত ভাঙা আছিল সেইটোও বনাব লগা আছিল সেইখিনি বনাবলৈ নিৰ্দেশ দিছিলোঁ সেই অঞ্চলটো চাবলৈ গৈছিলোঁ আজি চালোঁ ডামটোৱে হওক বা এই নতুন পুৰণা যিটো আমাৰ স্লুইচ গেটৰ লগত মথাউৰি আছিল তাৰ পৰা এই অঞ্চলৰ ক্ষতি হ'ব বুলি মই নাভাবোঁ গতিকে এইখিনিকে চাবলৈ আহিলোঁ তাৰ লগে লগে আৰু এটা কওঁ আমি এই অঞ্চলত আমাৰ কলংখন খণ্ডনৰ কাম চলাই ৰাখিছিলোঁ মাজতে অকণমান বন্ধ হৈছিলে আকৌ আমি অতি সোনকালে এই কাম আৰম্ভ কৰিছোঁ আমি পৰৱৰ্তী সময়ত কলংখন সম্পূৰ্ণভাৱে খান্দি দিয়াৰ দায়িত্ব লৈছিলোঁ প্ৰতিশ্ৰুতি দিছোঁ কৰি আছোঁ নিশ্চয়কৈ কৰি আছোঁ অকণমান সময় লাগিব ডেফিনেটলি কৰিম আমাৰ কলংখন বোৱাটো আমাৰ প্ৰায়ৰিটি আছেই কিন্তু এনেকুৱা কৰিব লাগিব কংক্ৰিট কৰিব লাগিব কাৰণ এবাৰ অলপ আমি ফেইল হৈছোঁ অস্বীকাৰ কৰি লাভ নাই গতিকে নেক্সট যাতে ফেইল নহওঁ তাৰ কাৰণে অকণমান সময় লৈ কৰিম
আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। যোৰহাটত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক হ'ব আপোনালোকৰ কাৰ্যকৰ্তাসকলৰ ২৬ৰ নিৰ্বাচনৰ আগত এখন কিমান গুৰুত্বপূৰ্ণ? অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰত্যেকখন কাৰ্যনিৰ্বাহকেই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। ২৬ৰ নিৰ্বাচন বুলি নহয়, আমাৰ নিৰ্বাচন হৈয়ে থাকে। প্ৰত্যেকটো নিৰ্বাচনতেই আমি মিত্ৰজোঁটে খুব ছিৰিয়াছলি ইলেকশ্যন খেলোঁ আৰু ছিৰিয়াছলি ইলেকশ্যন খেলোঁ কাৰণেই বিজেপি, এজিপি, গণশক্তি, UPPL বা আমাৰ ৰাভা যৌথ মঞ্চৰ আমাৰ যি মিত্ৰজোঁট, আমি প্ৰত্যেকটো নিৰ্বাচনতে জয়লাভ কৰোঁ। ২৬ৰ ইলেকশ্যনৰ কাৰণে আৰু ছিৰিয়াছ হ'ব লাগিব, কাৰণ অসমখনক আমিয়েই বচাব লাগিব। আমাৰ ইয়াত থকা যিসকল পাকিস্তানৰ চিম্পেটাইজাৰ আছে, তেওঁলোকৰ পৰা অসমখনক বচাব লাগিব আমাৰ মিত্ৰজোঁটটোৱে। অসমখনৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি সকলোৱে। গতিকে আমাৰ প্ৰত্যেকখন কাৰ্যনিৰ্বাহকেই গুৰুত্বপূৰ্ণ। যোৰহাটৰখনৰো গুৰুত্বপূৰ্ণ, ভৱিষ্যতেও গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক হ'ব আৰু অসমৰ মানুহক আমি ধন্যবাদ দিয়াৰ কাৰণে এইখন কাৰ্যনিৰ্বাহক সিদিনা হোৱা পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব ফলাফল আমি লাভ কৰিছোঁ আমাৰ মিত্ৰজোঁটে। আমি কেতিয়াও আগতে এনেকৈ ৩০০ জিলা পৰিষদৰ চিটত জিকা নাছিলোঁ। গতিকে তাৰ কাৰণে নিশ্চয়কৈ আমি ধন্যবাদ দিম আৰু নতুন আমি কিছু সংকল্প ল'ম, তাৰ কাৰণে কাম কৰিম। ৰাইজক জনাবলৈ এই কাৰ্যনিৰ্বাহকত আমি অংশগ্ৰহণ কৰিম।